The ultimate views of Assam. Assam View. নমস্কাৰ অসমীৰ মজালৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅত মই নৱজ্যোতি আৰম্ভ কৰিছো আজি অসমীয়া প্ৰতিবেদন প্ৰথমে চাওঁ আহক সংবাদ শীৰ্ষ বঞ্চনাৰ ক্ষোভত এবাৰ অন্নখনত বহিল অসম হাইস্কুল শিক্ষক সন্থা তিনিচুকীয়া জিলা সমিতি কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন 4 মন্ত্ৰীৰ দুৰ্নীতি তদন্তৰ দাবী তিনিচুকীয়াত জ্বলিল সংশ্লিষ্ট মন্ত্ৰীৰ প্ৰতিমূৰ্তি অসমীয়া সংগীতৰ ধাৰাত বিতৰ্ক অব্যাহত থকাৰ মাজতে তিনিচুকীয়াত উদ্ভাসিত হল পৰিশীলিত গীতৰ কলিৰে নিষেধাজ্ঞাত আওকাণ কৰিও তিনিচুকীয়াৰ বাটে পথে ধপাতজাতীয় সামগ্ৰী মুকলি পোহাৰ এতিয়া প্ৰতিবেদন বিতংভাৱে সমাজৰ সৰ্বজন শ্ৰদ্ধেয় শিক্ষাগুৰুসকল অৱশেষত বাধ্য হল অন্নখনত বহিবলৈ দেখাবলৈ লৈছো তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য এক ৰিপৰ্ট বাৰম্বাৰ চৰকাৰৰ ওচৰত নিজ প্ৰাপ্যৰ দাবীত অনুনয় বিনয় কৰিও সুফল পোৱা নাই সমাজৰ চিৰনমস্ত্ৰ শিক্ষাগুৰুসকলে এসাঁজ আহাৰ অথবা নিজ শ্ৰেণীকোঠাৰ এখন ব্লেকবোৰ্ড বা এডোখৰ চক পেঞ্চিলৰ লগতে এলানি সমস্যা সমাধানৰ দাবীত বুধবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 10 ঘণ্টীয়া অন্বেষণত বহিবলৈ বাধ্য হল অসম হাইস্কুল শিক্ষক সন্থা তিনিচুকীয়া জিলা সমিতি আমি সমূহ শিক্ষক বিদ্যালয় তলা বন্ধ কৰি আমি সমূহ শিক্ষক শিক্ষয়িত্ৰী আমি ৰাজপথলৈ ওলাই আহিম আৰু এই ক্ষেত্ৰত আমি আমাৰ জনসাধাৰণক আমি জনাই দিব বিচাৰিছো জনসাধাৰণক আমি কৈছো যে আমিতো পেটত গামোচা বান্ধি ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা দিব নোৱাৰো গতিকে আমি শিক্ষা দিবলৈ হলে শিক্ষকসকলৰ পেটত ভাত লাগিব পানী লাগিব গতিকে এই ভাত পানী যোগাৰ কৰিব আমাৰ মাননীয় চৰকাৰখনে গতিকে চৰকাৰখনে যদি আমাক এনেকুৱা সুবিধা এটা নকৰে আমাৰ প্ৰতি যদি সঁহাৰি নজনায় তেতিয়াহ'লে আমাৰ শিক্ষকসকলৰ যি সমস্যা এই সমস্যাখিনি আমি সাব্যস্ত কৰিবৰ কাৰণে আমি পদ পূৰণৰ কাৰণে এই সমস্যাবিলাক সমাধানৰ কাৰণে আমি আন্দোলন কৰি যাম আৰু অনাগত দিনবিলাকত আমাৰ শিক্ষকসকল অধিক জংগী হৈ আছে গতিকে এতিয়ালৈকে যিখিনি বিদ্যালয় পাৰিশীকৰণ হোৱা নাই আমাৰ এটাই সমস্যা যে বিদ্যালয় পদ পাৰিশীকৰণ কৰা ৰাজহুৱা খণ্ডৰ যিমানখিনি বিদ্যালয় আছে আমাৰ অসমত এই সমূহ ৰাজহুৱা খণ্ডৰ বিদ্যালয়খিনি অতি সোনকালে অতি শীঘ্ৰে চৰকাৰে পদ পাৰিশীকৰণ কৰক আৰু আমাৰ শিক্ষকসকলক যি আমি অনিশ্চয়তালৈ গৈ আছো সেই অনিশ্চয়তাটো আমাৰ দূৰ কৰক এই কাৰ্যসূচীত সম অৱস্থান কৰিলে ডুমডুমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণ শ্ৰী মৰাণে এই মুহূৰ্তত অসমৰ শিক্ষা ব্যৱস্থা বা শিক্ষক সমাজৰ এনে বিপৰ্যয় পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰে বৰ্তমানৰ দাম্ভিক শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বাহিৰে অন্য কাকোৱে তেওঁ কোনো গণ্যমান্য ব্যক্তি হিচাপে নাভাবে পৰামৰ্শ ল'ব নিবিচাৰে আৰু শিক্ষকসকলকো তেওঁ মানে একেবাৰে মানে ধূলিচাত কৰি দিছে শিক্ষকসকলৰ কোনো পৰামৰ্শ শিক্ষকসকলে কি অভাৱ অভিযোগ আছে শিক্ষকসকলে ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীসকলক পঢ়াবৰ কাৰণে কি অসুবিধা আছে এই কথাখিনি তেওঁ কোনো গুৰুত্ব নিদিয়ে তেওঁ কেনেকৈ সেই মানে আসনখনত থাকিব শিক্ষামন্ত্ৰী হৈ বাৰে বাৰে থাকিব আৰু পইচা লুটি থাকিব সেই কথাটোৱে তেওঁ জানে অসমৰ শৈক্ষিক ব্যৱস্থালৈ কেতিয়াকৈ সন্তোষজনক পৰিৱেশ ঘূৰি আহিব তাকে লৈ বৰ্তমান চিন্তিত হৈ পৰিছে ৰাজ্যৰ শিক্ষাব্ৰতী মহল বিগত কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত বিধ্বংসী কেলেংকাৰী অন্যতম ন্যায়ৰূপে অভিহিত কৰি 4জন প্ৰাক্তন মন্ত্ৰী তিনিচুকীয়াত প্ৰতিক্ৰিয়া দাহ কৰিলে অসম সংগ্ৰামী ঐক্যমঞ্চই এক ৰিপৰ্ট অসমৰ সকলো প্ৰকাৰৰ সৰ্বনাশ বা উন্নয়নহীনতাৰ বাবে দায়ী পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ 4জনকৈ শক্তিশালী প্ৰাক্তন মন্ত্ৰী আৰু তেখেতসকল হ'ল সমাজ কল্যাণ বিভাগৰ তদানীন্তন মন্ত্ৰী অকণ বৰা গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী গৌতম ৰয় আৰু কৃষি মন্ত্ৰী নীলমণি সেন ডেকা এই 4 মন্ত্ৰীৰ স্বাৰ্থান্বেষী আগ্ৰাসনৰ বাবে ৰাজ্যখনত সৃষ্টি হ'ল ব্যাপক বিধ্বংসী পৰিৱেশ এনে অভিযোগেৰে বুধবাৰে তিনিচুকীয়াত উল্লেখিত 4 মন্ত্ৰীৰ প্ৰতিক্ৰিয়া দাহ কৰে অসম সংগ্ৰামী ঐক্যমঞ্চই ইতিমধ্যে উল্লেখিত প্ৰাক্তন মন্ত্ৰীসকলৰ দ্বাৰা সংঘটিত কোটি কোটি টকাৰ চৰকাৰী ধন আত্মহাতৰ ঘটনা সম্পৰ্কত বলিষ্ঠ তদন্ত চলাই দুখিক আইনসন্মতভাৱে নজিৰবিহীন শাস্তি প্ৰদান কৰিবলৈও বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ দাবী জনাই প্ৰতিবাদী সংগঠনটিয়ে যেহেতু অসম সংগ্ৰামী ঐক্যমঞ্চই আমি ধাৰাবাহিকভাৱে যিখিনি বিগত চৰকাৰৰ যিখিনি দুৰ্নীতি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ফাদিল কৰি আহিছোঁ আৰু যিসকল মন্ত্ৰী আমোলা যিসকল মন্ত্ৰী আছিলে বিগত চৰকাৰৰ
আজি তেওঁলোকৰ বিৰুদ্ধে যিহেতু তেওঁলোকৰ মুখা খুলিছে তেওঁলোকৰ বিৰুদ্ধে আজি আমি প্ৰতি 4গৰাকী মন্ত্ৰী আমি দাহ কৰিছোঁ। লগতে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, কিছুমান বিজেপিৰ অধীনত থকা মন্ত্ৰী হয়তো ইয়াত জড়িত হ'ব পাৰে, যিহেতু তেওঁলোকে বিগত চৰকাৰত তেওঁলোকে মন্ত্ৰী হৈ থকা আছিল। আৰু আমি সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছোঁ যাতে নিৰপেক্ষভাৱে এটা তদন্ত হওক। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, যিহেতু তিনিচুকীয়া জিলাত চাইকেলৰ পৰা আদি কৰি তাঁতশাল বা ফিল্টাৰসমূহ পৰি আছে আৰু সংবাদ মাধ্যমৰ যোগেদি আমি ফাদিল কৰাৰ পাছত বৰ্তমানলৈকে কোনো ধৰণৰ তেওঁলোকৰ তদন্ত ব্যৱস্থা দেখা নাই, জিলা প্ৰশাসনৰ কোনো হাৰ পোৱা নাই। আমি অসম সংগ্ৰামী ঐক্যমঞ্চে আমি আজি সকীয়াই দিব বিচাৰিছোঁ, অন্যান্য বলমে যিসকল সামগ্ৰী বিতৰণৰ কাৰণে আহিছিল সেইখিনি বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আগন্তুক দিনত আমি সমাজ কল্যাণৰ বিভাগকে ধৰি যিসকল প্ৰশাসনিক বিষয়া তেওঁলোকৰ আমি কাৰ্যালয়ৰ সন্মুখত আমি আন্দোলন কৰি গঢ়ি তুলিবলৈ বাধ্য হ'ম বুলি আমি সকীয়াই দিব বিচাৰিছোঁ। বৰ্তমান অসমত আধুনিক গীতৰ ক্ষেত্ৰত তীব্ৰ বিতৰ্ক চলি থকাৰ মাজতে বুধবাৰে তিনিচুকীয়াত একাংশ ছাত্ৰ ছাত্ৰীৰ মুখৰ পৰা ভাহি আহিল হৃদয় জোৰা অসমীয়া সংগীতৰ পৰিমাৰ্জিত সুৰ। সাম্প্ৰতিক অসমত একাংশ তথাকথিত সুৰকাৰ বা শিল্পীয়ে নিত্য নতুন বিজতৰীয়া গীতেৰে জনপ্ৰিয়তা অৰ্জনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। চৌপাশে সৃষ্টি হৈছে প্ৰতিবাদ আৰু বিতৰ্কৰ। ঠিক তেনে সময়তে বুধবাৰে তিনিচুকীয়াত শুনা গ'ল এজাক কণ কণ ছাত্ৰ ছাত্ৰীৰ মুখত ভাহি অহা হৃদয়জোৰা পৰিমাৰ্জিত গীতৰ সুৰ। তিনিচুকীয়া সমাৰজ্যোতি বিদ্যালয়ৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সংগীত প্ৰতিযোগিতাৰ কিছু আকৰ্ষণীয় মুহূৰ্ত। এতিয়া আমাৰ অসমত ভাল গান আৰু বেয়া গানৰ চলি আছে, গতিকে আমাৰ স্কুলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবোৰে ইমান ধুনীয়াকৈ গান গাইছে, আমাৰ চবৰে ভাল লাগিছে। তিনিচুকীয়া চহৰত বিভিন্ন ধৰণৰ অভাৱৰ মাজতো উভয়নদী হৈ পৰিছে এক বিশেষ সম্ভাৰ। কি এই সম্ভাৰ বা সামগ্ৰী, চাওক এক বিশেষ প্ৰতিবেদন। যি সময়ত তিনিচুকীয়াৰ সাধাৰণ জনতাই সকলো দিশতে অনুভৱ কৰি আহিছে মাথো অভাৱ নামৰ শব্দটি, সেই সময়তে কিন্তু তিনিচুকীয়া চহৰৰ বাটে পাথে অলিয়ে গলিয়ে নিষেধাজ্ঞা সত্বেও উভয়নদী হৈ পৰিছে এক বিশেষ সম্ভাৰ। স্বাস্থ্যজনিত বা আইনসংগত কাৰণতে হওক এইবিধ সম্পদৰ চহৰখনত আছে বিপুল চাহিদা আৰু জনপ্ৰিয়তা। হয়, এই বিতৰ্কিত সম্পদকণৰ নামেই হ'ল ধপাত অথবা ধপাতৰ পৰা উৎপাদিত গুটখা, ৰজনীগন্ধা, পাণ পৰাগকে ধৰি শতাধিক ধপাতজাতীয় সামগ্ৰীৰ পেকেটসমূহ। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি নমাই অনা এই সম্ভাৰসমূহ চহৰখনত কেনেদৰে বিভিন্ন দল সংগঠনৰ বাৰম্বাৰ আপত্তি সত্ত্বেও মুকলিকৈ চলি থাকে সেয়াও এক প্ৰশ্নৰ বিষয়। প্ৰশাসন আৰু আৰক্ষীৰ মৌনস্থিতিয়ে ৰহস্যৰ উমান দিছে সচেতন মহলক। এই নিষিদ্ধ সামগ্ৰী কিদৰে সংগৃহীত হয় শুনি লোৱা হওক বিক্ৰেতাৰ মুখেৰে। देता है लोग प्रभात देता है और रुपया देता है। प्रभाता से हम लोग लेता है और रुपया से लेता है। प्रभाता और रुपया से लेता है। हम लोग 2000 किलो लेता है। हम लोग को ज़्यादा बड़ा पार्टी थोड़े कितना किलो है? 120 रुपया प्रभाता लाता है और रुपया लाता है। हम लोग ले रहा है इधर बंद हुआ है तब से वो दे रहा है। 1 साल हो गया। 1 साल हो गया। অন্তত এনে সামগ্ৰীৰ বেহা বন্ধ কৰি এটি প্ৰজন্মক সুৰক্ষিত কৰাটো আন্তৰিকতাৰে আশা কৰে স্বাস্থ্য সচেতন মহলে। অসমীয়া প্ৰতিবেদনত এতিয়া সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত আৰু আছে প্ৰতিবেদন, চাই থাকিব অসম ভিউ। अनंता, a complete designer boutique। पिछले 10 सालों से ग्राहकों के विश्वास पर खरा साबित अनंता अब पेश करती है और भी बेहतर डिजाइनर ड्रेसों का कलेक्शन, जो आपकी सुंदरता में 4 चांद लगाएगी अपनी डिजाइनर ड्रेसों से।
जहां आपको डिजाइनर साड़ियां, लहंगा, सलवार सूट, कुर्ती, बेहद ही खूबसूरत ड्रेसेस मिलेंगी आपके बजट में। तो देर क्यों, जल्द आइए अनंता ए कंप्लीट डिजाइनर बुटीक में। Our address: Ananta a complete designer boutique, TDA Central Plaza, shop number A119, first floor, 80 Road, Tinsukia, Assam. Mobile number 94351 34221. DITE, School of Banking, a unit of DITE Foundation, an ISO 9001-2015 certified institute, an outperforming coaching institute of Upper Assam. We provided coaching for bank, SSC, railway, insurance, defense, central and state government jobs. Sonal sir, a specialist in reasoning and mathematics. Guided by Samir sir, a specialist in reasoning and mathematics. Our pride, 563 plus final selection in last 5 years from Upper Assam. A special features, 7 days classes in a week till final selection. Only coaching in Upper Assam with online and offline practice series, mock interview and group discussion classes. Fee in easy installment. Only coaching with Android mobile app DITE and website www.dite.in. For more details, please contact Tinsukia near Honors College, Rangagara Road, Tinsukia, Duliajan, Bam Hukutwa, Purnima Apartment near Duliajan Girls College, Dibrugarh, above SDFC Bank, Thanachari Dibrugarh, Margareta at Mais near UCO Bank, Segunbari Margareta, Jorhat, Girivila near JB College, Fukanali, Tarazan, Jorhat 1, Dumduma at Eptech Computer Center, Uchamati, Dumduma. Join us for your bright future. মোৰ গাড়ীখন বৰ বেয়াকৈ বুকাত সোমাল দেখিছা তোমালোকে মোক হেল্প এটা কৰিব পাৰিবা নোৱাৰা যদি তোমালোকে মোক হেল্প কৰা মই তোমালোকক অভিনৱৰ বিস্কিট দিম লাগিবনে প্ৰতি পলে 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 নতুনৰ হুবা ওকে 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 তোমালোকক মই অভিনৱৰ বিস্কিট দিলো তোমালোকে এতিয়া মোক হেল্প কৰা মই গাড়ীত বহিছো জীবন ৰঙীন ৰঙীন প্ৰভা অভিনৱৰ বিস্কিট খাওক আৰু সোৱাদৰ আমেজ লওক বিৰতিৰ পাছত পুনৰ স্বাগতম আপোনালোকে চাই আছে অসমীয়া প্ৰতিবেদন এতিয়া পৰৱৰ্তী প্ৰতিবেদন বাণিজ্যিক চহৰ তিনিচুকীয়াত এজন ব্যক্তিৰ পৰা নগদ ধনৰ টোপোলা সৰকাব খুজি ব্যৰ্থ হল এটা গভাত চোৰ ৰাইজে আটক কৰি চোৰটো গোটালে স্থানীয় আৰক্ষীক জানোৱা হওক ঘটনাৰ সবিশেষ এটা আটকাধীন চোৰ
তাৰ নিজৰ ভাষ্যমতে বিহাৰৰ পৰা চাকৰিৰ সন্ধানত মঙলবাৰে নিশাহে আহি আশ্ৰয় লৈছিল তিনিচুকীয়া ৰেল ষ্টেচনত। অৱশ্যে বুধবাৰে পুৱাই সি তিনিচুকীয়াত আৰম্ভ কৰি দিলে ব্যক্তিগত চুৰি বৃত্তিৰ অভিযান। পুৱাই সি অৱস্থান কৰিলে চহৰৰ আহতগুৰি চাৰিআলিৰ কানাড়া বেংকৰ সন্মুখত। এজন ব্যৱসায়ী যুৱকে বেংকৰ পৰা শকত পৰিমাণৰ ধন উলিয়াই নিজৰ বাহনত বহিছিল। এনেতে চুৰটোৱে গাড়ীখনৰ 5 চকাৰ কাষত ছটিয়াই দিলে কেইখনমান খমখমীয়া নোট আৰু ব্যৱসায়ীজনক বিষয়টো দৃষ্টিগোচৰ কৰিলে। এই ক্ষেত্ৰত ব্যৱসায়ীজনে নোট কেইখনলৈ দৃষ্টি নিবদ্ধ কৰোঁতেই সাহসী চুৰটোৱে সৰকালে গাড়ীত থকা নগদ ধনৰ টোপোলা। এই পইচা পেলাই ইহঁতি কয় আকৌ যে পইচা মই যেতিয়া মই তাক ৰখিবলৈ কৈছোঁ পলালে এটা পলালে দুটা আছিলে দুটা এটাই পইচা পেলাই পিনে পুচি যায়। এইটো গাড়ীত পেলাই দিয়ে। অৱশ্যে যুৱকজনেও খেদি খেদি ধনৰ টোপোলাসহ কৰায়ত্ব কৰিলে নৱাগত সাহসী চুৰটোক। নাম বতাও कहाँ से आया है और कितना आदमी आया पलाले दो मारी साथ में कौन है काम ढूंढने के लिए। यहाँ कहाँ रहता है अभी काम ढूंढने के लिए। गाँव कहाँ था स्टेशन में। अरे कपड़ा बहुत अभी उमारी तो बता दो नहीं कभी भी नाम क्या है नाम क्या है नाम हो जाएगा विकास। कहाँ में रहता है बिहार। साथ में और कौन आता है काम ढूंढने के लिए। বৰ্তমান চুৰটো তিনিচুকীয়া আৰক্ষীৰ জিম্মাত। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আপুনি ঘটনাটো কি জানে কওকচোন। এইটো গাড়ী আছিলে, গাড়ী সন্মুখতে এটা ল'ৰা আহি বুলি টাকাটো পেলাই দিলে 10 টকাটো আৰু টাকাটো উঠাবলৈ যাওঁতে ब्लैक बैग टू लेके भागने वाला था। पैसा टू मतलब घायल करके दूसरा बैग को लेके भागने वाला था। इतना देर में वो आदमी पकड़ लिया। दूसरा बैग में क्या था? दूसरा बैग में तो पैसा था, बैंक से निकल के आया पैसा लेकर। কাৰ্বি আংলং জিলাৰ খেৰণী অঞ্চলৰ বাসিন্দাই বহুদিন ধৰি ভুগিব লগা হৈছে এটোপাল বিশুদ্ধ খোৱাপানীৰ অভাৱত। প্ৰশ্ন উত্থাপিত হৈছে তেওঁলোকৰ অপৰাধ কি? চাওঁ আহক এক বিশেষ প্ৰতিবেদন। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী উপসংমণ্ডলত 84টা জনস্বাস্থ্য কাৰিকৰী বিভাগ থকা স্বত্বেও এটোপাল পানীৰ কাৰণে জনসাধাৰণে হাহাকাৰ কৰিব লগা হৈছে। জনসাধাৰণৰ এই হাহাকাৰ দেখি অসম ভিউৰ এটি দলে খেৰণীৰ বিভিন্ন গাঁৱলৈ গৈ সন্ধান জানিব পাৰিলে যে খেৰণী উপসংমণ্ডলৰ অধীনত 84টা জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে, কিন্তু ইয়াৰে মাত্ৰ 7টা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাদে বাকী 77টা প্ৰায় 15-20 বছৰ জুৰি বন্ধ হৈ আছে। আৰু যিসকল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চাকৰিয়াল তেওঁলোকে নিজৰ নিজৰ ঘৰত সুকলমে দিন কটাইছে। কিমানটা স্কিম আছে? কিমান ফাংচন হৈ আছে? কিমান ফাংচন? 7 স্কিম ফাংচন হৈ আছে, বাকীবিলাক ৰিফাণ্ড হৈ আছে। আচ্ছা আচ্ছা, এইটো বাৰু কিহৰ কাৰণে হ'ব পাইছে তেনেকে? মানে বিশেষকৈ মেইনটেনেন্সৰ অভাৱ। ইয়াত আপোনালোকৰ কৰ্মচাৰী কম নে চৰকাৰৰ ফালৰ পৰা মেইনটেনেন্স তেনেকে কোনো দিয়া নাই? কৰ্মচাৰী কম নহয়, মেইনটেনেন্সৰ অলপ কমিছে, টকা পইচা অলপ কমিছে, মানে কাৰেণ্টৰ বিল চিল দিব পৰা নাই। যিবিলাক মেচিনাৰী ইলেক্ট্ৰিকেলৰ পৰা আৰম্ভ কৰি ৰিফাণ্ড হৈ আছে। বিশেষকৈ বিদ্যুতৰ কানেকশ্যনটো অভাৱ হৈছে, বিদ্যুতৰ অভাৱ হৈছে, যাৰ কাৰণে বাকীবোৰ পৰিত্যক্ত অৱস্থাত আছে। মানে বাকীবোৰ কিছুমান পৰিত্যক্ত আছে, কিছুমান চলি আছে। এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে অসম চৰকাৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ EM বিদ্যাশ্ৰী ইংলেঙে এই বিষয়ত পদক্ষেপ গ্ৰহণ কৰিবনে, নে দুখীয়া জনসাধাৰণে সদায় হাহাকাৰ কৰি থাকিব লাগিব এটোপাল পানীৰ বাবে? কাৰ্বি আংলঙৰ পৰা সঞ্জয় কুমাৰ সিং, অসম ভিউ। তিনিচুকীয়া পৌৰসভাত বৰ্তমানেও অব্যাহত আছে বেনাৰ বিতৰ্ক। এইবাৰ শুনিলো আহক পৌৰ নেত্ৰী দীপ্তি দাসৰ মুকলি ভাষ্য। ক্ৰমশঃ যেন ঢাকোন নোহোৱা চোৰৰ দৰে হৈ পৰিছে তিনিচুকীয়া পৌৰসভা। বৰ্তমান পৌৰ পুঁজিৰ পৰা বিভিন্ন ঠিকা ঠুকলি আৰু অন্যান্য সামগ্ৰী যোগানৰ নামত যেনেকৈ মন যায় তেনেদৰে গ্ৰাস কৰিছে ঢাকোন নোহোৱা চোৰৰ ভাতৰ দৰে ধন সম্ভাৰ।
তিনিচুকীয়া চহৰত স্বচ্ছ ভাৰত অভিযানৰ নামত এটি মাহৰ পূৰ্বে স্থাপন হয় বৰ্তমান প্ৰায় ধ্বংসপ্ৰাপ্ত হোৱা একাংশ বেনাৰৰ আকাশলংঘীৰ মূল্যৰ ক্ষেত্ৰতো সচেতন মহলত অব্যাহত আছে বিশেষ বিতৰ্ক এই ক্ষেত্ৰত বুধবাৰে অসম ভিউৰ সংবাদদাতাৰ সন্মুখত তিনিচুকীয়া পৌৰসভাৰ সভানেত্ৰী দীপ্তি দাসে কি ক'লে শুনোৱা হওক তেখেতৰ মুখেৰে প্ৰথমে মই আছাম ভিউ চেনেল সংবাদদাতালৈ ধন্যবাদ জনাইছোঁ যিটো বেনাৰক লৈ প্ৰচাৰ চলি আছে সেইটো মানে এতিয়ালৈকে আমি বিল পাছ কৰা নাই তেখেতে মানে আমাৰ ইঞ্জিনিয়াৰ মানে কৈছে যে এইটো 1 বছৰৰ কাৰণে বনোৱা হৈছে মাজত বেয়া হ'লে আকৌ আমাৰ মানে বনাই দিব এইটো বতাহত যদি ফাটি যায় বা কিবা হয় 1 বছৰৰ কাৰণে মানে আকৌ অফিচেই বনাব মানে সেইটোকে এতিয়ালৈকে আমি বৰ্ডৰ সিদ্ধান্ত ল'ম আমি ৰেটটো কিমান কৰিম বৰ্ডৰ সিদ্ধান্ত লৈ আমি বিল পাছ কৰা নাই পুনৰ কওঁ নিৰ্ভীক নিৰপেক্ষ স্পষ্টবাদী চেনেল অসম ভিউৱে কেতিয়াও উন্নয়ন বিৰোধী নহয় বৰঞ্চ ই দায়বদ্ধ তিনিচুকীয়াবাসী প্ৰতিজন ব্যক্তিৰ ওচৰতহে সেয়েহে চৰকাৰী বেচৰকাৰী যিকোনো বিভাগৰ জনস্বাৰ্থ বিৰোধী কাম কাজত আমি সদায় মাত মাতি যাম প্ৰয়োজন মাথো আপোনালোকৰ নিস্বাৰ্থ নিৰপেক্ষ সহযোগিতা আৰু স্পষ্টবাদিতাৰ ডেস্ক ৰিপৰ্ট অসম ভিউ এয়াই আছিল আজি অসম ভিউৰ অসমীয়া প্ৰতিবেদন শেষ কৰাৰ পূৰ্বে পুনৰ চাৱা হওক সংবাদ শীৰ্ষ বঞ্চনাৰ ক্ষোভত এইবাৰ অন্নখনত বহিল অসম হাইস্কুল শিক্ষক সন্থা তিনিচুকীয়া জিলা সমিতি কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন 4 মন্ত্ৰীৰ দুৰ্নীতি তদন্তৰ দাবী তিনিচুকীয়াত জ্বলিল সংশ্লিষ্ট মন্ত্ৰীৰ প্ৰতিমূৰ্তি অসমীয়া সংগীতৰ ধাৰাত বিতৰ্ক অব্যাহত থকাৰ মাজতে তিনিচুকীয়াত উদ্ভাসিত হ'ল পৰিশীলিত গীতৰ কলিৰে নিষেধাজ্ঞাক আওকাণ কৰিও তিনিচুকীয়াৰ বাটে পথে ধপাতজাতীয় সামগ্ৰী মুকলি পোহাৰ ইয়াৰ লগে লগে অসম ভিউৰ মজিয়াৰ পৰা মই নৱজ্যোতিয়ে বিদায় লৈছো নিৰ্ভীক সত্যনিষ্ঠ আৰু বিশ্বাসযোগ্য সংবাদৰ বাবে চাই থাকিব অসম ভিউ নমস্কাৰ The ultimate views of Assam. Assam View.